চাওক এই আমাৰ খুৰা আৰু খুৰী আমি সৰুৰ পৰাই পাইছোঁ। খুৰাহঁতৰো আৰ্থিক অৱস্থা একেবাৰে মানে নাই, কাৰণ খুৰাহঁতৰ দেখিছোঁ যে খুৰাও অসুখীয়া। আগতে ৰিক্সা চলাইছিলে, এতিয়া বৰ্তমান তেওঁ যেতিয়া অসুখীয়া হৈছে ৰিক্সা চলাব পৰাও অৱস্থাত তেওঁ নাই। বৰ্তমান সময়ত তেওঁ ৰিক্সা চলাবও নোৱাৰে। খুৰীয়ে যোনজনী খুৰী এই বেমাৰটো হৈছে মানে কেঞ্চাৰ বেমাৰটো, তেওঁ এখন ক্ষুদ্ৰ পাণ দোকান দি চলি আছিলে। যোনখন পাণ দোকানত তেওঁ গোটেই ঘৰ সংসাৰ এতিয়া খুৰীহঁতেৰে চলি আছিলে, কিন্তু এতিয়া বৰ্তমান সময়ত তেওঁ কেঞ্চাৰ বেমাৰটো হোৱাত তেওঁলোকৰ না মাটি আছে, না ঘৰ আছে, না ইয়াত আপোনালোকৰ এনেকুৱা আৰ্থিকভাৱে একেবাৰে দৰিদ্ৰ। ৰাইজক বিশেষভাৱে আমি এটা অনুৰোধ কৰিছোঁ, আমিও যি পাৰিছোঁ সহায় কৰিছোঁ, তথাপিও সকলো ৰাইজক, বিশ্বনাথৰ বা অসমবাসী ৰাইজক তেওঁলোকক যাতে সহায় কৰে যেন। তেওঁলোকৰ ল'ৰা এজনো আছিলে, ল'ৰাজনৰো এক্সিডেণ্ট হ'ল মাজতে। এক্সিডেণ্ট হৈও তেওঁ আঘাতপ্ৰাপ্ত। তেওঁ বিশেষকৈ এতিয়া চলা ফুৰা কৰিবৰ কাৰণে বহুত কষ্টকৰ। এতিয়া তেওঁলোকৰ জীৱন যাত্ৰাত ইমানেই অসুবিধা হৈছে, না তেওঁলোকে ঘৰখন চলাব পাৰিছে, নে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব, চিকিৎসা কৰিব, নে তেওঁলোকে ঘৰখনক লৈ কৰিব। এতিয়া সকলোকে ৰাইজক এটা বিশেষ অনুৰোধ জনাইছোঁ যে তেওঁলোকক আৰ্থিকভাৱে অকণমান সহায় কৰক আৰু এটা নতুন জীৱন দান দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক। এই সকলোৰে ওচৰতে খবৰ প্ৰাৰ্থনা। মানে মানুহজনী জটিল ৰোগত আক্ৰান্ত হৈছে। মই আগতে ৰিক্সা চলাইছিলোঁ, কিন্তু আজি 2-3 বছৰ ধৰি তাকো বাদ দিছোঁ ৰিক্সা চলাবলৈ কওঁ। এতিয়া বৰ্তমান মানুহজনীৰ অতিপাত বেমাৰ। আপোনালোকে কিবা সহায় সাহাৰ্য কৰিব বুলি মই মানে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।